আনুষ্ঠানিকভাৱে আদানী গ্ৰুপলৈ বৰঝাৰ বিমানবন্দৰ মাজনিশা আদানী হাতলৈ গ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ সত্ত্বেও বৰঝাৰ বিমানবন্দৰ সহ দেশৰ ৬টা লাভজনক বিমানবন্দৰ আদানী গ্ৰুপক লিজত দিয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হ'ল বৃহস্পতিবাৰে মাজনিশা এনেদৰে কেক কাটি আনুষ্ঠানিকভাৱে আদানী গ্ৰুপক হস্তান্তৰ কৰা হ'ল বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে বৰঝাৰক আদানী গ্ৰুপলৈ হস্তান্তৰ কৰাৰ পিছতেই ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কৰ্মচাৰীসকলৰ সৰ্ববৃহৎ সংগঠন এয়াৰপোৰ্ট অথৰিটি এমপ্লয়িজ ইউনিয়নৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ কৰ্মচাৰীৰ কোনো ভাষা নাই দুখ প্ৰকাশ কৰাৰ কাৰণে অতিশয় দুঃখিত পৰিতাপৰি বিষয় যে গুৱাহাটী বিমানবন্দৰ যি বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ হিচাপে জনাজাত সেই বিমানবন্দৰ আজি যোৱা ৰাতিৰ পৰা যোৱা নিশাৰ পৰা 50 বছৰলৈ লিজত দিয়া হ'ল যি সময়ত আজি প্ৰায় 60 বছৰ হ'ল 60 বছৰৰ প্ৰায় 58 বছৰ কিন্তু লাভজনক অৱস্থাত নাছিল যে মাত্ৰ যোৱা 2 বছৰ বা 3 বছৰৰ পৰাহে গুৱাহাটী বিমানবন্দৰে এটা লাভজনক বিমানবন্দৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল লাভজনকভাৱে চলি থকা বৰঝাৰ বিমানবন্দৰ 50 বছৰৰ বাবে আদানী গ্ৰুপলৈ লিজত দিয়াৰ এই সিদ্ধান্তৰ তীব্ৰ বিবাদৰ মাজতো বিমানবন্দৰ প্ৰাধিকৰণে মাজনিশা সম্পন্ন কৰা কাৰ্যই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে মেটাৰ পৰা জুনৰাভা ৰিপৰ্ট প্ৰাগ নিউজ